মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াৰ আগৰ ক্লাছত উৎপাদক বিশ্লেষণ আৰু বৰ্গ সম্পূৰণ পদ্ধতিৰে কেনেকৈ দ্বিঘাত সমীকৰণ সমাধান কৰিব পৰা যায় তাকে আমি আলোচনা কৰিছো। ৰৈ যোৱা অংকবিলাক নিশ্চয় তোমালোকে কৰিছা আৰু কিবা থাকিলে মোক দিবা। আজি আমি আলোচনা কৰিম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ আমি এটা দ্বিঘাত সমীকৰণ সমাধান কৰিব পাৰো। ইতিমধ্যে ইয়াৰ আগৰ ক্লাছত তোমালোকক মই কৈছো যে x স্কয়াৰ plus bx plus c equal to 0 and not equal to 0 এই আদৰ্শ ৰূপৰ দ্বিঘাত সমীকৰণটোৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰি আমি উলিয়াইছিলো x equal to minus b plus minus square root of b square minus 4ac divided by twice a. এটোই আছিল দ্বিঘাত সূত্ৰ আৰু এই দ্বিঘাত সূত্ৰ অৱলম্বন আজি আমি দ্বিঘাত সমীকৰণ সমাধান কৰিম। গতিকে আমি অনুশীলনীৰ পৰা লৈছো অংক 4.3 প্ৰথম মই 2 নম্বৰ অংকটো লৈছো 1 ৰ 2টো 1 ৰ 2টো আছে twice x square plus x minus 4 equal to 0 এই সমীকৰণটো আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিম। যদি আমি এইটোৰ লগত মিলাই চাওঁ এই আদৰ্শ ৰূপটোৰ লগত মিলাই চাওঁ তেতিয়াহ'লে x স্কয়াৰ হওক ইয়াত a x স্কয়াৰ হবে 2 a equal to 2 x ৰ হওক b x ৰ হওক 1 b equal to 1 और ध्रुवक to c या ध्रुवक minus 4 the c equal to minus 4 कुछ आगे पास चलो ax square plus bx plus c equal to 0 होले b a not equal to 0 होगा लेकिन ये x equal to कितना चलो हमें x equal to minus b plus minus square root of b square minus 4ac by twice a এতিয়া আমি a b c মানবিলাক পাম সমীকৰণটোৰ পৰা b equal to 1 গতিকে -1 plus minus square root of b square মানে 1 square minus 4 a মানে 2 c মানে -4 divided by 2 into r মান 1 কি হৈ গ'ল -1 plus minus root over 1 square 1 minus 1 से plus 7 गुने 8 7 32 32 by 2 minus 1 plus minus root over 33 by 2 পুৰা 36 যেটো বৰ্গমূল উলিয়াব নোৱাৰি তো বৰ্গ সংখ্যা নহয় গতিকে আমি আনসাৰটো এনেকৈ লিখিব পাৰো ইয়াৰ দুটা আনসাৰ আছে এটা x equal to -1 plus root over 33 by 2 और आंसर हो -1 minus root over 33 by 2 পদ্ধতিটো বৰ সহজ গতিকে আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ঠিক এনে ধৰণে যিকোনো অংকই আমি সমাধান দ্বিঘাত সমীকৰণৰ অংক সমাধান কৰিব পাৰো। 1 নম্বৰ বাকি কিটা তোমালোকে কৰি চাবা। মই 3 নম্বৰ এটা অংক দিছো 1 by x plus 4 minus 1 by x minus 7 equal to 11 by 30 ইয়াত কৈছে x not equal to -4 और x not equal to 7 কাৰণ x সমান -4 হলে এটো 0 হৈ যাব এটো অংকই নহব আৰু যে 7 হৈ যাব এটো 0 হৈ যাব এটো অংকই নহব এই সমীকৰণ নহব গতিকে এইটা কন্ডিশন হ'ব নোৱাৰে x -4 হ'ব নোৱাৰে y 7 x 7 হ'ব নোৱাৰে। এতিয়া আমি এইটো প্ৰথমতে দ্বিঘাতলৈ ৰূপান্তৰ কৰি ল'ব লাগিব। দ্বিঘাত কৰিব যাওঁতে প্ৰথমতে লসাগু লৈ লওঁ x + 4 into x - 7 লসাগু হয়
x plus 4 रे हरण करते x minus 7 बार गो 1 over into x minus 7 ए हुई plus minus चिन्ह से minus x minus 7 रे हरण करते x plus 4 बार गो वही आम ये x plus 4 x minus 7 equal to 11 by 30 लिखी रहेगी इधर हम तो all of you पूर्ण कोई दिया पड़ो x into x x square x into minus 7 minus 7x plus 4x minus 28 ऊपर की हुआ ब्रैकेट की उठा दूं x minus 7 minus x minus 4 equal to 11 by 30 तो minus x plus x नो होगा minus 11 by x square minus 7x plus 4x minus 36 minus 28 equal to 11 by 30 আমি অঙ্কন সৰু কৰিব পাৰো ইয়াত 11 আছে ইয়াত 11 আছে আমি 11 কমন লৈ উঠাই দিব পাৰো কিন্তু যদি 11 কমন লৈ উঠাই দিও তেনে -1 by x square minus 36 minus 28 equal to 1 by 30 এটা বর্গমূল করে দিও যেটা কি হবে x square minus 36 minus 28 equal to minus 30 x square minus 36 minus 28 plus 30 equals 0 x square minus 36 plus 2 equal 0 এইটো দিঘাৰ সমীকৰণ হ'ল এতিয়া আমি এই দিঘাৰ সমীকৰণটো যদি নিয়ম ধৰি নিদিয়ে আমি যিকোনো পদ্ধতিৰে সমাধান কৰিব পাৰোঁ উৎপাদক বিশ্লেষণেৰে কৰিব পাৰোঁ পূৰ্ণ বৰ্গীকৰণেৰে কৰিব পাৰোঁ আৰু দিঘাযুক্ত প্ৰয়োগ কৰি আমি এইটো সমাধান কৰিব পাৰোঁ এতিয়া এবাৰ দিঘাযুক্ত প্ৰয়োগ কৰি দিওঁ এতিয়া আগৰ নিচিনা a হ'ব তোমাৰ 1 আৰু x স্কয়াৰ হ'ল 1 b होगा तुम्हारा -3 और x होगा to b और c होगा तुम्हारा 2 c equal to 2 এটা কি x equal to আমি কি পাইছিল x square plus bx plus c equal to 0 হলে এটো পাইছিল আমি x square plus bx plus c equal to 0 হলে n equal to 0 হলে x equal to minus b plus minus square root of b square minus 4ac by twice a ইতিমধ্যে আমি abc বিলাক উলিয়াই লৈছো গতিকে আমি সেই মতে মানটা বহাই দিম minus 3 plus minus square root of b square minus 3 whole square minus 4 a tomar 1 c whole 2 divided by 2 into a amount 1 so ekhini pora ami etia ki pam 3 equal minus 7 is plus 3 plus minus root over 3 square 9 plus kiman hole sab dugune or minus and minus plus and minus 8 by 2 3 plus minus root over 1 by 2 1 or square root 1 है 3 plus minus 1 by 2 तेरे हम काम x equal to 3 plus 1 by 2 4 by 2 माने 2 whole अब x equal to 3 minus 1 by 2 एबार plus एबार minus 2 by 2 equal to 1 কৰি आंसर পালো আমি 2 আৰু 1 আৰু যদি উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি এটো সমাধান কৰো তেতিয়া আমি এটো आंसर পাম 2 আৰু 1 পাম গতি এই ধৰণে আমি দ্বিঘাতত্ব প্ৰয়োগ কৰি যিকোনো সমস্যাৰ দ্বিঘাত সমীকৰণক আমি সমাধান কৰিব পাৰো এইবাৰ মই কেইটামান প্ৰবলেম চাব খুজিছো এই প্ৰবলেমবিলাকৰ পৰা সমীকৰণ বনাই লৈ দ্বিঘাতলৈ ৰূপান্তৰ কৰি লৈ
তাক আমি সমাধান কৰিব লাগে এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি পথাৰখনৰ বাহু দুটাৰ দিশ উলিয়াব লাগে এখন আয়তাকাৰ পথাৰ বুলি কৈছে আয়তাকাৰ পথাৰ এখন কৰ্ণ A B C D নাম দিলবাৰ মই চাওঁতে এতিয়া চুটি বাহুটো কি কৈছে অতিভুজডাল কৰ্ণৰ দিশ চুটি বাহুতকৈ 60 মিটাৰ বেছি গতিকে আমি চুটি বাহুটো ধৰা হ'ল চুটি বাহু ধৰা হ'ল চুটি বাহুৰ দিশ x মিটাৰ চুটি বাহুৰ দিশ মই x মিটাৰ হ'ল দীঘল বাহুৰ দিশ বা কৰ্ণৰ দিশ দীঘল বাহুৰ দিশ কি হ'ল দীঘল বাহুৰ দিশ দিশ হ'ব চুটিতকৈ 30 মিটাৰ বেছি x plus 30 মিটাৰ আৰু কৰ্ণডাল 60 মিটাৰ বেছি বুলি কৈছে কৰ্ণৰ দিশ x plus 60 মিটাৰ তাৰমানে আমি যদি এইটো x plus 30 বুলি ক'লে যদি গ'লো হওঁ এইটো x plus 60 এতিয়া আয়ত বিলাক যেহেতু প্ৰতিটো কোণ আয়তৰ প্ৰতিটো কোণেই 90 ডিগ্ৰী গতিকে কৰ্ণডালে এটা সমকোণী ত্ৰিভুজ উৎপন্ন কৰে আৰু যদি সমকোণী ত্ৰিভুজ কৰে তে সমকোণী ত্ৰিভুজত যদি পাইথাগোৰাছৰ সূত্ৰটো খটুৱাও তেতিয়া কৰ্ণৰ বৰ্গ বা দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান গতিকে প্ৰশ্ন মতে আমি জান কি প্ৰশ্ন মতে এটা বাহু হ'ল x স্কয়াৰ আনটো বাহু হ'ল x plus 30 at square equal to x plus 60 whole square. Today to the solution koro x square plus twice equal to 60x plus 30 square 900 equal to x square plus 120x 3600 x square এটা নহয় গল এটা x square থাকিল plus 60x minus 120x plus 900 minus 3600 equal 0 ওরে এইখিনি পৰা আমি কি পাম x square minus 60x minus এটো মাইনাস কৰি কি হ'ব 2700 0 গতিকে আমি 2700 কিটা উৎপাদক ভাঙিব লাগে দুটা উৎপাদকৰ ফলাফল আমাৰ কিমান হ'ব 2700 গতিকে আমি ক'ব পাৰো x স্কয়াৰ minus 90x plus 30x কাৰণ 90 into 30 2700 30x minus অধিঘাতে কৰি দিম আৰু উৎপাদক কৰিলো 2700 equal 0 But x common x minus 90 plus 30 common x minus 90 equal 0. আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিলে এটো দ্বিঘাতেও কৰিব পৰা যায় একেই কথা x minus 90 into x plus 30 equal 0. ওলে এটো অসম্ভৱ x plus 30 equal 0 হলে x equal minus 30 বাহুৰ দিশ মাইনাস হ'ব নোৱাৰে গতিকে x minus 90 equal 0 x equal to 90 তে x তুমি কি ধৰিছিলো চুটি বাহু ওলে চুটি বাহুৰ দিশ 90 মিটাৰ এটাকে চুটি বাহুৰ দিশ 90 মিটাৰ আৰু দীঘল বাহুৰ দিশ আসলে x plus 30 গতিকে 90 plus 30 equal to 120 মিটাৰ গতিকে আমি উৎপাদক বিশ্লেষণ কৰিলো উৎপাদক বিশ্লেষণ কৰি আমি জি আনসাৰ পালো চুটি বাহুৰ দিশ 90 মিটাৰ দীঘল বাহুৰ দিশ 120 মিটাৰ ঠিক একে ধৰণে যদি আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰো ইয়াৰ মান হ'ব 1
A equal to 1, B equal to -60 আৰু C equal to -2700 গতিকে আমি দীঘাযুক্ত প্ৰয়োগ কৰিম উলিয়ালে আমি এই দুটা মানে পাই যাম হ'ব নেক্সট ক্লাছত আমি আৰু কিছুমান অংক দিম গতিকে আজি ক্লাছটো মই ইমানটা সামৰিছোঁ ধন্যবাদ